Hello students, welcome to my class. এই ভিডিওতে আমি আলোচনা কৰিম একাডেমিক ইয়াৰ 2023-24 ৰ বাবে প্ৰয়োজনীয় ম্যাথমেটিক্সৰ সিলেবাসখন যেটো সেবাৰ দ্বাৰা প্ৰকাশিত হৈছে। তো স্টুডেন্টস আমি ক্লাস 10 ৰ সিলেবাসখন চাবলৈ স্টাৰ্ট কৰো। ইয়াত দিয়া আছে সোৱা ৰিভাইজড সিলেবাস অফ ম্যাথমেটিক্স ক্লাস 10 জেনাৰেল ম্যাথমেটিক্স সাবজেক্ট কোড C2। ঠিক আছে, ফুল মার্কস থাকিব 100 আমি সকলোৱে জানো আৰু পৰীক্ষাৰ সময় থাকিব 3 ঘণ্টা 3 আৱাৰ্স পাস মার্কস 30 হয়নে, থিওরি থাকিব 90 আৰু ইন্টারনাল অ্যাসেসমেন্ট মার্কস থাকিব 10। ইন্টারনাল অ্যাসেসমেন্ট মানে প্রজেক্ট বা প্র্যাকটিক্যাল স্কুলত হ'ব। তো স্টুডেন্টস মই সিলেবাসখিনি বুজাই দিম কোনখিনি চ্যাপ্টাৰ তোমালোকক হাফ ইয়াৰলিত লাগিব আৰু HSLCত গোটেইখিনিয়ে লাগিব, কিন্তু কোনটো চ্যাপ্টাৰৰ পৰা কিমান মার্কস আহিব হাফ ইয়াৰলি আৰু HSLCত সেইখিনি আমি বুজিবলৈ চেষ্টা কৰো। তো প্ৰথম চ্যাপ্টাৰটো আছিল ৰিভিজন চ্যাপ্টাৰ, পুনৰালোচনা চ্যাপ্টাৰটো হয়নে। তো পুনৰালোচনা চ্যাপ্টাৰত তিনিটা পাৰ্ট আছে, তোমালোকৰ কিতাপত চাবা। তো ইয়াত আমাক লাগিব কোনখিনি লাগিব আমাক পাৰ্ট 1 আৰু পাৰ্ট 2। তো তাৰ মানে এক্সাৰসাইজ হিচাপত চাবলৈ গলে অনুশীলনী হিচাপে চাবলৈ গলে R1 R2 R3 R4 আৰু R5 এইকেইটা লাগিব। ঠিক আছে, তাৰ মানে পাৰ্ট 3 খিনি আকৌ আমাক নালাগে, অৰ্থাৎ স্টুডেন্টস আমাক তৃতীয় খণ্ডটো নালাগে, প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডটো লাগিব। এতিয়া হাফ ইয়াৰলিত কিমান আহিব, এই ৰিভিজন চ্যাপ্টাৰটোৰ পৰা হাফ ইয়াৰলি 10 মাৰ্কছৰ আহিব আৰু HSLC ফাইনেলত এইটো চ্যাপ্টাৰৰ পৰা ৰিভিজন চ্যাপ্টাৰ পুনৰালোচনাৰ পৰা আহিব 6 মাৰ্কছ। ঠিক আছে, তো প্ৰথম চ্যাপ্টাৰ যত নাম্বাৰিং স্টাৰ্ট হৈছে চ্যাপ্টাৰ বিলাকৰ ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা এই চ্যাপ্টাৰটো আমাক কমপ্লিট হোল চ্যাপ্টাৰটোৱে লাগিব, ইয়াতে একো বাদ দিয়া হোৱা নাই। আৰু হাফ ইয়াৰলিত এই চ্যাপ্টাৰটোৰ পৰা আহিব 10 মাৰ্কছ আৰু HSLC এক্সামত আহিব তাৰ পৰা 5 মাৰ্কছৰ। ঠিক আছে, দ্বিতীয় চ্যাপ্টাৰটো আছিল পলিনোমিয়ালস অৰ্থাৎ বহুপদ, এইটো গোটেই চ্যাপ্টাৰ লাগিব, হোল চ্যাপ্টাৰ লাগিব, ইয়াতো একো বাদ দিয়া হোৱা নাই। ইউনিটস অমিটেড, ইয়াত একোৱে বাদ দিয়া হোৱা নাই, কমপ্লিট চ্যাপ্টাৰটোৱে লাগিব, তোমালোকে পঢ়িব লাগিব। আৰু ইয়াত হাফ ইয়াৰলিত আহিব 12 মাৰ্কছ, সমহীয়া পৰীক্ষাত 12 মাৰ্কছৰ আহিব ইয়াৰ পৰা। ঠিক আছে, HSLC ফাইনেলত ইয়াৰ পৰা আহিব 8 মাৰ্কছৰ কুৱেশ্যন। ঠিক আছে, 3 নম্বৰত আছিল পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ। এই তৃতীয় চ্যাপ্টাৰটো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ, এই চ্যাপ্টাৰটো কমপ্লিট লাগিব, হোল চ্যাপ্টাৰটোৱে লাগিব, ইয়াতো একো বাদ দিয়া হোৱা নাই। আৰু ইয়াৰ পৰা হাফ ইয়াৰলি অৰ্থাৎ সমহীয়া পৰীক্ষাত আহিব 12 মাৰ্কছ আৰু HSLC ফাইনেলত আহিব 7 মাৰ্কছ। ঠিক আছে, তাৰপিছত চতুৰ্থ চ্যাপ্টাৰ ফৰ্থ চ্যাপ্টাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনছ দ্বিঘাত সমীকৰণ, এই চ্যাপ্টাৰটোৰ পৰা গোটেইখিনিয়ে লাগিব, একো বাদ দিয়া হোৱা নাই। আৰু সমহীয়া পৰীক্ষা অৰ্থাৎ হাফ ইয়াৰলিত ইয়াৰ পৰা আহিব 12 মাৰ্কছ আৰু ফাইনেলত HSLC ফাইনেলত আহিব 6 মাৰ্কছৰ কুৱেশ্যন। ঠিক আছে, এইবাৰ আমি ফিফথ চ্যাপ্টাৰটো চাওঁ। পঞ্চম চ্যাপ্টাৰটো এৰিথমেটিক প্ৰগ্ৰেছনছ সমান্তৰ প্ৰগতি, এই চ্যাপ্টাৰটো গোটেইখিনিয়ে লাগিব, ইয়াতো একো বাদ দিয়া হোৱা নাই। ঠিক আছে, সমহীয়াত এই চ্যাপ্টাৰটো নাহে, হাফ ইয়াৰলিত এই চ্যাপ্টাৰটো নালাগে, কিন্তু HSLC এক্সামত ইয়াৰ পৰা 6 মাৰ্কছৰ কুৱেশ্যন আহিব। ঠিক আছে, আকৌ এবাৰ কৈ আছো, সমহীয়াত হাফ ইয়াৰলি এক্সামত এই চ্যাপ্টাৰটো নালাগে, ফাইনেলতহে লাগিব আৰু ইয়াৰ পৰা 6 মাৰ্কছৰ কুৱেশ্যন থাকিব। ঠিক আছে, 6 নম্বৰ চ্যাপ্টাৰ ট্ৰায়াংগলছ অৰ্থাৎ ত্ৰিভুজ, এই চ্যাপ্টাৰটোৰ পৰা কিছু বাদ দিয়া হৈছে। এতিয়া চোৱা আপ টু ইউনিট 6.4 বুলি কৈছে, অনুচ্ছেদ হিচাপে 6.4 লৈ লাগিব, কিন্তু মন কৰিবা এক্সাৰসাইজ হিচাপে আপ টু 6.3 লৈকে লাগিব। ঠিক আছে, অনুশীলনী হিচাপে 6.1 6.2 আৰু 6.3 লাগিব। ঠিক আছে, ইউনিট 6.5 অনৱাৰ্ডছ এইখিনি অমিট কৰা হৈছে অৰ্থাৎ বাদ দিয়া হৈছে, এইখিনি নালাগে। তো তোমালোকে মনত ৰাখিবা ট্ৰায়াংগলছ অৰ্থাৎ ত্ৰিভুজৰ পৰা এক্সাৰসাইজ কোডকেইটা লাগিব 6.1 6.2 এণ্ড 6.3। ঠিক আছে, হাফ ইয়াৰলিত ইয়াৰ পৰা আহিব 12 মাৰ্কছ, এইটো সমহীয়া পৰীক্ষাত আহিব, এই চ্যাপ্টাৰটোৰ পৰা 12 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু HSLC ফাইনেলত ইয়াৰ পৰা 6 মাৰ্কছৰ কুৱেশ্যন আহিব। ঠিক আছে, 7 নম্বৰ চ্যাপ্টাৰ কোঅৰ্ডিনেট জিঅমেট্ৰি অৰ্থাৎ স্থানাংক জ্যামিতি, গোটেইখিনি চ্যাপ্টাৰে লাগিব, হোল চ্যাপ্টাৰ লাগিব, একো বাদ দিয়া হোৱা নাই। সমহীয়া পৰীক্ষা অৰ্থাৎ হাফ ইয়াৰলিত ইয়াৰ পৰা আহিব 10 মাৰ্কছৰ কুৱেশ্যন আৰু HSLC ফাইনেলত ইয়াৰ পৰা আহিব 7 মাৰ্কছৰ কুৱেশ্যন। HSLC ফাইনেলত ইয়াৰ পৰা 7 মাৰ্কছৰ কুৱেশ্যন আহিব।
ঠিক আছে 8 নম্বৰ চেপ্টাৰটো আছে ইন্ট্ৰোডাকচন টু ট্ৰিগোনোমেট্ৰি চাবা ট্ৰিগোনোমেট্ৰিৰ পৰিচয় বুলি আছে গোটেই চেপ্টাৰটো লাগিব হোল চেপ্টাৰ লাগিব একো বাদ দিয়া হোৱা নাই সমহিয়াত হাফ ইয়াৰলিত ইয়াৰ পৰা আহিব 12 মাৰ্কছৰ কোৱেশ্চন আৰু এইচএসএলসি ফাইনেলত ইয়াৰ পৰা আহিব 7 মাৰ্কছৰ কোৱেশ্চন ঠিক আছে এইচএসএলসিত আহিব ইয়াৰ পৰা 7 মাৰ্কছৰ কোৱেশ্চন ঠিক আছে চেপ্টাৰ 9 ভালকে মন কৰা চেপ্টাৰ 9 এটো একেবাৰে নালাগে চেপ্টাৰ 9 তোমালোকৰ কিতাপত চাবা ট্ৰিগোনোমেট্ৰিৰ প্ৰয়োগ বুলি আছে হেখিনি একেবাৰে নালাগে এবাৰ আহিলো আমি চেপ্টাৰ 10 সাৰ্কলস অৰ্থাৎ বৃত্ত সাৰ্কলস এই চেপ্টাৰটোৰ পৰা সম্পূৰ্ণই লাগিব একো বাদ দিয়া হোৱা নাই এইটো সমহিয়া বা হাফ ইয়াৰলিত ইয়াৰ পৰা নাহে কিন্তু এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 6 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে তাৰ পিছত 11 নম্বৰ চেপ্টাৰটো চোৱা কনস্ট্ৰাকচনছ বা অঙ্কন এই চেপ্টাৰটোৰ পৰা আপ টু ইউনিট 11.2 লৈকে লাগিব দ্যাট ইজ আপ টু এক্সাৰসাইজ 11.1 ইয়াত এই চেপ্টাৰটোত দুটা অনুশীলনী আছে 11.1 আৰু 11.2 তো প্ৰথম অনুশীলনী যেটো 11.1 হেতু লাগিব তাৰ পিছৰখিনি কিন্তু নালাগে ঠিক আছে ইউনিট 11.3 অনওয়ার্ডস এইখিনি নালাগে এইটো সমহিয়া পৰীক্ষাত নাহে হাফ ইয়াৰলিত নাহে ইয়াৰ পৰা কিন্তু এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 4 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে এবাৰ আহিলো চেপ্টাৰ 12 ত এৰিয়াজ ৰিলেটেড টু সাৰ্কলস বৃত্ত সম্বন্ধীয় কালি ইয়াতো কিছু বাদ দিয়া হৈছে সোয়া আপ টু ইউনিট 12.3 এইখিনিলৈকে লাগিব দ্যাট ইজ আপ টু এক্সারসাইজ 12.2 অর্থাৎ এইটো চেপ্টাৰত অনুশীলনী 12.1 আৰু 12.2 এই দুটা লাগিব তাৰ পিছৰখিনি নালাগে ঠিক আছে অনুশীলনী হিচাপে তোমালোকে চাবা 12.1 আৰু 12.2 লাগিব তাৰ পিছৰখিনি নালাগে ঠিক আছে এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলিত বা সমহিয়া পৰীক্ষাত নাহে কিন্তু এইচএসএলসি এক্সামত ইয়াৰ পৰা 6 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে 13 নম্বৰ চেপ্টাৰত আছে সাৰফেস এৰিয়া এণ্ড ভলিউম পৃষ্ঠকালি আৰু আয়তন ইয়াতো কিছু বাদ দিয়া হৈছে আপ টু ইউনিট 13.3 লৈকে লাগিব দ্যাট ইজ আপ টু এক্সারসাইজ 13.2 অৰ্থাৎ ইয়াতে 13.1 আৰু 13.2 দুটা অনুশীলনী লাগিব তাৰ পিছৰখিনি আমাক নালাগে ঠিক আছে মন কৰিবা 13.1 and 13.2 অনুশীলনী লাগিব তাৰ পিছৰখিনি অনুশীলনী আমাক নালাগে তো এইটো আমাৰ হাফ ইয়াৰলিত এই চেপ্টাৰটোৰ পৰা নাহে এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 6 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে তাৰ পিছত আমি 14 নম্বৰ চেপ্টাৰলৈ আহিলো ষ্টেটিষ্টিক্স পৰিসংখ্যা চেপ্টাৰটোতো কিছু বাদ দিয়া হৈছে সোৱা ভালকৈ মন কৰিবা আপ টু ইউনিট 14.4 অনুচ্ছেদ লৈকে লাগিব দ্যাট ইজ আপ টু এক্সারসাইজ 14.3 তাৰ মানে 14.3 অনুশীলনী লৈকে লাগিব অনুশীলনী হিচাপে চাবলৈ গলে অনুশীলনী হিচাপে তোমালোকে মন কৰিবা 14.1 14.2 আৰু 14.3 এই তিনিটা অনুশীলনী লাগিব তাৰ পিছৰখিনি আমাক নালাগে ঠিক আছে তো এইটো হাফ ইয়াৰলিত নাহে ইয়াৰ পৰা সমহিয়া পৰীক্ষাত নালাগে এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন আহিব তাৰ পিছত আহিলো 15 নম্বৰ চেপ্টাৰ প্ৰবাবিলিটি অৰ্থাৎ সম্ভাৱিতা গোটেই চেপ্টাৰটোৱে লাগিব একো বাদ দিয়া হোৱা নাই হাফ ইয়াৰলিত নালাগে হাফ ইয়াৰলিত ইয়াৰ পৰা নাহে এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন আহিব ঠিক আছে এইচএসএলসি ফাইনেলত ইয়াৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন আহিব তো থিওৰি টোটাল হৈ গল 90 মাৰ্কস ইন্টাৰনেল অ্যাসেসমেন্টস 10 মাৰ্কস ইন্টাৰনেল অ্যাসেসমেন্ট মানে প্ৰ্যাকটিক্যাল থাকিব প্ৰজেক্ট থাকিব বিদ্যালয় তোমালোকৰ নিজৰ বিদ্যালয়তে হ'ব এইখিনি এই বিদ্যালয়ৰ পৰা এই 10 মাৰ্কছৰ পৰা তোমালোকে যিমান পাবা হিমান দিব 10 মাৰ্কস থাকিব মুঠতে ইন্টাৰনেল অ্যাসেসমেন্টত আৰু ইফালে থিওৰিত 90 টোটাল হৈ গল 100 ঠিক আছে ইয়াত আকৌ এটা নোট দি দিছে chapter 9 is totally excluded from the syllabus তাৰ মানে যেটো chapter 9 আছে ট্ৰিগোনোমেট্ৰিৰ কিছুমান প্ৰয়োগ হেতু সম্পূৰ্ণৰূপে সিলেবাসৰ পৰা বাহিৰ কৰি দিয়া হৈছে অৰ্থাৎ নালাগে তো এইটো আছিল এইচএসএলসি সিলেবাসখন 2024 ত হ'বলগীয়া যেটো মেট্ৰিক পৰীক্ষা তাৰ বাবে গতিকে এতিয়াৰ পৰাই তোমালোকে এই সিলেবাস মতে ভালকে পঢ়ি যোৱা যাতে তোমালোকে মেট্ৰিক পৰীক্ষাটো ভালকে কৰিব পাৰা থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চ্যানেল